চাৰ্জশ্বিট দাখিলৰ পিছতে SITৰ দায়িত্বত থকা মুন্না প্ৰসাদ গুপ্তাই সংবাদমেল সম্বোধন কৰে আৰু সংবাদমেলত এই চাৰ্জশ্বিটত জুবিন গাৰ্গক হত্যা যে কৰা হৈছিল আৰু হত্যাত অভিযুক্ত যে সেই অভিযুক্ত কেইগৰাকীৰ নাম উল্লেখ কৰিলে সেই কথাও আৰু কি ধাৰাত গোচৰ লগাইছে সেই সকলো কথা বিৱৰি ক'লে মুন্না প্ৰসাদ গুপ্তাই। আজি SITয়ে মাননীয় আদালতত চাৰ্জশ্বিট দাখিল কৰে। ইয়াতে একিউজসকলৰ নাম আৰু যিখিনি ধাৰাত চাৰ্জশ্বিট দিয়া হৈছে এইটো মই আপোনালোকক কৈ দিম। একিউজ সিদ্ধাৰ্থ শৰ্মা, তেওঁ BNSৰ ধাৰা 3 সাবসেকশন আছে, 3 সাবসেকশন 6, 3 সাবসেকশন 7, 3 সাবসেকশন 8, এইটো কমন ইন্টেনশন ইত্যাদি বুলি কোৱা হয়। আপোনালোকে ধাৰাবিলাক BNSত চাব পাৰিব। 61 ক্ৰিমিনেল কনস্পিৰেচি, 103 মাৰ্ডাৰ আৰু বিত্তীয় লেনদেনৰ খেলিমেলিৰ কাৰণে 316 সাবসেকশন 5 ক্ৰিমিনেল ব্ৰিচ অফ ট্ৰাষ্ট, এইখিনি ধাৰা তেওঁৰ বিৰুদ্ধে চাৰ্জশ্বিট দিয়া হৈছে। দ্বিতীয়তে একিউজ শ্যামকানু মহন্ত, তেওঁক BNS 3 সাবসেকশন 6, BNS 3 সাবসেকশন 7, BNS 3 সাবসেকশন 8, 61 সাবসেকশন 2, 103, 308 সাবসেকশন 2, 318 সাবসেকশন 4 আৰু 238 ডিষ্ট্ৰাকশ্যন অফ এভিডেন্স, এইখিনি ধাৰাত তেওঁৰ বিৰুদ্ধে চাৰ্জশ্বিট দাখিল কৰা হৈছে। একিউজ শেখৰ জ্যোতি গোস্বামী, তেওঁৰ বিষয়ে BNS 3 সাবসেকশন 6, 3 সাবসেকশন 7, 3 সাবসেকশন 8, 61, 103 এইখিনি ধাৰা আৰু ইয়াৰ উপৰিও 316 সাবসেকশন 5 এইটো ক্ৰিমিনেল ব্ৰিচ অফ ট্ৰাষ্ট, বিত্তীয় লেনদেনৰ যি খেলিমেলি সেই ধাৰাও লগোৱা হৈছে। অমৃত প্ৰভা মহন্ত, তেওঁৰ বিৰুদ্ধে সেকশন BNS 3 সাবসেকশন 6, 3 সাবসেকশন 7, 3 সাবসেকশন 8, 61 সাবসেকশন 2, 103 এইখিনি ধাৰাৰ উপৰিও 238 ডিষ্ট্ৰাকশ্যন অফ এভিডেন্স BNS এই ধাৰা লগোৱা হৈছে। সন্দীপন গৰ্গ একিউজ, তেওঁৰ বিৰুদ্ধে 105 BNS ধাৰা লগোৱা হৈছে। নন্দেশ্বৰ বৰা, তেওঁৰ বিৰুদ্ধে ধাৰা লগোৱা হৈছে 61, that is criminal conspiracy read with criminal breach of trust, that is 316 subsection 5 বিত্তীয় লেনদেনৰ খেলিমেলি। ঠিক তেনেদৰে পৰেশ বৈশ্য, তেওঁৰ বিৰুদ্ধে ক্ৰিমিনেল কনস্পিৰেচি 61 সাবসেকশন 2 আৰু 316 সাবসেকশন 5 ক্ৰিমিনেল ব্ৰিচ অফ ট্ৰাষ্ট, এওঁলোকৰ বিৰুদ্ধে এই দুজনৰ বিৰুদ্ধে এইখিনি ধাৰা প্ৰযোজ্য কৰা হৈছে। সেই গোটেইখিনি আপোনালোকে আমি চাৰ্জশ্বিটত কোৰ্টৰ ওচৰত দাখিল কৰিছোঁ, সেই গোটেইখিনি ইয়াত কোৱাটো সম্ভৱ নহয়। মেইন চাৰ্জশ্বিটটোত প্ৰায় 2500 পৃষ্ঠা আছে আৰু তাৰ লগত যিখিনি ডকুমেণ্ট সংলগ্ন কৰা হৈছে, ডিজিটেল এভিডেন্স বা বিভিন্ন ধৰণৰ ডকুমেণ্ট, সেইখিনি গোটেইখিনি যোগ কৰি যদি চাওঁ তেতিয়াহ'লে 12000তকৈ অধিক পৃষ্ঠা হ'ব। আপোনালোকে জানে যে এইটো এটা SIT আছিল, স্পেচিয়েল ইনভেষ্টিগেশ্যন টিম। এটা টিমে তাত কেইবাজনো ইনভেষ্টিগেশ্যন অফিচাৰ আছিল, গতিকে যেতিয়া SIT গঠন কৰা হয় এটা টিম থাকে, টিম অফ ইনভেষ্টিগেটৰ্ছ। যিখিনি তথ্য লাভ কৰা হৈছে সেইখিনি আমি চাৰ্জশ্বিটত ইতিমধ্যে কোৰ্টৰ ওচৰত দাখিল কৰিছোঁ। 19/2005টো এটা বেলেগ বিষয়ৰ ওপৰত ৰুজু কৰা হৈছিল, সেইটো তদন্ত এতিয়া চলি আছে। যিসকলৰ বিৰুদ্ধে চাৰ্জশ্বিট দাখিল কৰা হৈছে সেইটো মই ইতিমধ্যে আপোনালোকক ক'লোঁ। এতিয়া মই আপোনালোকক এইটোৱে ক'ম যে আমি চাৰ্জশ্বিট দাখিল কৰিছোঁ কোৰ্টত।